মনত ৰাখিবা ভাৰতবৰ্ষত শিক্ষক দিৱস উদযাপন কৰা হৈছিল 1962 মানে যেতিয়া 1962 চনত শিক্ষক দিৱস উদযাপন এই কাৰণে হৈছিল সৰ্বপল্লী ৰাধাকৃষ্ণন ইমানেই জ্ঞানী সৰ্বগুণী আছিল তেওঁৰ লগৰ সকলোৱে কৈছিল যে আমি তোমাৰ জন্মদিনটো উদযাপন কৰিব বিচাৰো তোমাৰ জন্মদিনটো আমি ধুমধামেৰে উদযাপন কৰিব বিচাৰো বুলি যেতিয়া তেওঁ বন্ধুবৰ্গই সুধিলে তেতিয়া তেওঁ ক'লে যে মোৰ জন্মদিনটো উদযাপন যদি তোমালোকে কৰিব বিচাৰিছা তেতিয়াহ'লে মোৰ জন্মদিনৰ দিনটো তোমালোকে গুৰুসকলৰ নামত দিয়া শিক্ষকসকলৰ নামত দিয়া আৰু তেতিয়াৰ পৰাই সেই 1962 চনৰ 5 ছেপ্টেম্বৰৰ দিনটো জন্মদিন আছিল আৰু সেই দিনটো ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে শিক্ষক দিৱস উদযাপন কৰা হৈছিল সমগ্ৰ ভাৰতবৰ্ষত কিন্তু এই 62 চনত যে উদযাপন হ'ল সেই 1962 চনত উদযাপন হোৱা শিক্ষক দিৱস কেতিয়া চৰকাৰীকৰণ কৰা হ'ল আজিকালিতো চৰকাৰীভাৱে প্ৰতিখন বিদ্যালয়ত উদযাপন কৰা হয় আমি গম পালো ভাৰতবৰ্ষত প্ৰথম উদযাপন হৈছিল 1962 চনত এতিয়া 2 নম্বৰ তোমালোকৰ প্ৰশ্নটো যে কেতিয়া কিমান চনত এইটো চৰকাৰে ল'লে চৰকাৰে নিজাববীয়াকে নিজা এক দিৱস হিচাপে শিক্ষক দিৱস হিচাপে চৰকাৰৰ উৎসৱৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত হ'ল জানানে সেইটো চন জানা নাই আটাইতকৈ মনত ৰাখিবলগীয়া চন হ'ল সেইটো 1972 চন 1972 চনৰ 5 ছেপ্টেম্বৰৰ দিনটোৰ পৰা চৰকাৰীভাৱে ভাৰত চৰকাৰে তেওঁলোকৰ দিনপঞ্জীত তেওঁলোকৰ উৎসৱৰ যি পঞ্জীত তাত লিপিবদ্ধ কৰিলে যে এই 5 ছেপ্টেম্বৰৰ দিনটোত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বা বিভিন্ন স্থানত গুৰু দিৱস হিচাপে শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয় সেইকাৰণে এই শিক্ষক দিৱস তেতিয়াৰ পৰা উদযাপন কৰা হৈ আহিছে এতিয়া শিক্ষক প্ৰথম কথাটো হ'ল শিক্ষক হয় না আমি শিক্ষাগুৰুসকলক মানুহ নাই প্ৰত্যেকেই মানুহে শিক্ষক শব্দৰ অৰ্থটো আমি যদি নিজাববীয়াকৈ শিক্ষক শব্দৰ অৰ্থটো বিচাৰি চাওঁ তেতিয়াহ'লে আমি প্ৰত্যেকে অনুধাৱন কৰিব পাৰিম শিক্ষক তলপীয়া তাত হুঁচৰিকাৰ সেইটো কি জানানে শিখৰলৈকে লৈ যোৱা যিসকলৰ জ্ঞান শিখৰ পৰ্যায়ৰ শেষ পৰ্যায়ৰ যিসকলৰ জ্ঞান আছে জ্ঞানে যাক ঢুকি পাব নোৱাৰে সেইসকলে শিক্ষক যি জ্ঞানৰ ফালৰ পৰা শিখৰলৈ লৈ যাব পাৰে আৰু এই ছাত্ৰ ছাত্ৰীসকলক শিখৰ পৰ্যায়লৈ শিক্ষাৰ শেষ পৰ্যায়লৈ জ্ঞানৰ শেষ পৰ্যায়লৈকে লৈ যাব পৰাৰ প্ৰথম আখৰটো দিয়া হৈছে তলপীয়া হুঁচৰিকাৰ শিক্ষকৰ প্ৰথম আখৰটো এতিয়া কিয় শিক্ষক সেইসকলেহে যাৰ শৰীৰত যাৰ হৃদয়ত যাৰ অন্তৰত ক্ষমাৰ গুণ থাকে কি থাকে ক্ষমাৰ গুণ যাৰ শৰীৰত যাৰ হৃদয়ত থাকে এজন শিক্ষক তোমালোকে চোৱাচোন ক্লাছলৈ অহাৰ লগে লগে বিদ্যালয়লৈ অহাৰ পৰা যোৱা সময়লৈকে তোমালোকে শ্ৰেণী কোঠাতে হওক বাহিৰতে হওক বিভিন্ন সময়ত ইটো সিটোৰ লগত খুট খাট হুলস্থুল কাজিয়া পেচাল এনেই এটা পৰিৱেশৰ সূচনা হৈ থাকে থাকেনে শিক্ষকসকলৰ কিন্তু বহুত খং উঠে তোমালোকলৈ কিন্তু তোমালোকক ক্ষমা কৰি দিয়ে সেই ক্ষমা কৰাৰ যিটো গুণ তোমালোকক যে সেই বহু কষ্ট সহ্য কৰি যে তোমালোকক ক্ষমা কৰি দিয়ে তোমালোকে বহুত ডাঙৰ কিবা এটা ভুল কৰিলে যে তোমালোকক ক্ষমা কৰি দিয়ে একো যে নকৰে সেইটো শিক্ষকৰ গাত গুণ আছে বা থাকিব লাগিব সেইকাৰণে তেওঁ শিক্ষক বুলি কোৱা